চেঙা সমষ্টিৰ ৰহমপুৰত নাও দুৰ্ঘটনা SDRFৰ তীব্ৰ উদ্ধাৰ অভিযান চলি থকাৰ পিছতো সন্ধান নাই ছজনৰ চেঙা সমষ্টিৰ ৰহমপুৰত সংঘটিত নাও দুৰ্ঘটনাৰ স্থানত আজি পুৱাৰে পৰা SDRF বাহিনীয়ে তীব্ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও দীৰ্ঘ সময় ধৰি অভিযান চলি থকাৰ পিছতো এতিয়ালৈকে 4জন শিশুসহ 2জন বয়স্ক লোকৰ কোনো সন্ধান পোৱা নাই গুৱাহাটীৰ পৰা অহা SDRFৰ বাহিনীয়ে নদীৰ বিভিন্ন অংশত অনুসন্ধান চলাই আছে যদিও একেটা পৰিয়ালৰ আটাই কেউগৰাকী ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উল্লেখ্য যে কালি আলহীৰ ঘৰলৈ যাওঁতে মেচিন চালিত নাও এখন হঠাতে নদীত ডুব যোৱাৰ এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে নগৰবেৰাৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট যোৱাকালিৰ ঘটনা মানে আপোনাৰ যি হল আমাৰ এতিয়া এই লাশখিনি আমি চৰকাৰৰ তাত বিনামূলীয়াভাৱে অনুৰোধ জনাইছোঁ আমাৰ লাশখিনি যেনে তেনে উদ্ধাৰ কৰি দিব লাগে এইটো আমাৰ CM ছাৰক অনুৰোধ কৰিছোঁ আমাৰ PG হাজৰিকা ডাঙৰীয়া জলমন্ত্ৰী তেখেতক অনুৰোধ কৰিছোঁ যেনেকৈ নহওক আমাৰ লাশখিনি দিব লাগে কালি আচলতে আমাৰ ইফালে এটা আপোনাৰ নিমন্ত্ৰণ আছিল তাতে মানুহ একবাৰ এক টিম নমাই দিছে কিন্তু তাতে নাওলাজনে অলপ গাদ্দাৰি কৰিছে আমাৰ যিখিনি যাত্ৰী আছিল তেখেতে ভালকৈ বুজাই গৈছে যে আপোনাৰ নাওত একবাৰত মানুহখিনি নাযায় আপুনি দুইবাৰত দিয়ক কিন্তু নাওলা গাদ্দাৰি কৰি একবাৰতে উঠাই দিছে উঠাই দি কেনে মাছ ৰাস্তাত যাই কেনে নাওটো দুৰ্ঘটনাত ডুবি গ'ল ডুবি যোৱাৰ কিছুমান মানুহ আপোনাৰ আমাৰ ইয়াতে পিকনিক খোৱা মানুহ আছিল পালহাজিৰ এই কিবা ছ'চাইটিৰ সেইখাতে আহি কেনে আমাৰ মানে বাকী মানুহখিনি উঠাই লৈ গৈছে আৰু এটা নাও আছিল তেখেতেও বহুত সহায় কৰিছে সিহঁতক মই ধন্যবাদ জনাইছোঁ আৰু বাকী যিখিনি আমাৰ এতিয়া 6জন যাত্ৰী আমি পোৱা নাই সেই 6জন যাত্ৰী আমাক যেনে তেনে চৰকাৰৰ পৰা আমি অনুৰোধ জনাইছোঁ চৰকাৰে যেনে তেনে আমাক উঠাই কেনে আমাক সমজাই দিব লাগে এইখিনি আমি অনুৰোধ জনাইছোঁ যাত্ৰী আছিল আপোনাৰ মোটামুটি 30ৰ পৰা 35জন তাৰপৰা আমি 6জন যাত্ৰী পোৱা নাই আজিলৈকে এতিয়া SDRFে চলাই আছে আপোনাৰ তদন্ত চলাই আছে হ'লেও কোনো খোজখবৰ আমি পোৱা নাই ইয়াতকৈ আৰু কঠোৰ যদি আপোনাৰ তদন্ত আছে ভালকৈ আপোনাৰ সেই তদন্ত কৰি আমাক মানুহখিনি ওলাই দিব লাগে এইটো আমাৰ চৰকাৰৰ তাত অনুৰোধ N24 Assam